নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজিৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আজিৰ ভিডিঅ'ত আমি আন কিছু ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম পেডাগজিৰ ওপৰত তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে পেডাগজিৰ কোৰ্স ল'ব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব ইয়াত সিলেবাস হয় প্ৰতিটো টপিকে ইয়াত কভাৰ কৰা আছে ভিডিঅ' লেকচাৰ আছে পিডিএফ নোটছ আৰু মক টেষ্ট প্ৰভাইড কৰা আছে এডিশনাল নোটছও দিয়া হৈছে কুৱেশ্চন আনসাৰৰ লগতে টপিক বিলাকো ইয়াত এনালাইসিস কৰা আছে গতিকে যদি আপোনালোকে বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে ডিজিটেল আসামৰ এপতে কোৰ্সটো পাব তাতে আপোনালোকে এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো আজিৰ প্ৰশ্নসমূহ আমি আলোচনা কৰাৰ আগতে ডিসকাস কৰিব লাগিব আগৰ ভিডিঅ'টিৰ শেষত এটা প্ৰশ্ন সোধা হৈছিল তো আপোনালোকে কমেন্ট বক্সত উত্তৰ দিছে ইয়াত মিশ্ৰিত উত্তৰ পোৱা গৈছে এ বি সি ডি কিন্তু আমি আলোচনা কৰিম ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব সো 11 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম লাষ্ট ভিডিঅ'ত তো প্ৰশ্নটো আছিল সাকসেস অফ ইনক্লুসিভ এডুকেশন ডিপেন্ডস অন যে সৰ্বাঙ্গীন বা সৰ্বাত্মক শিক্ষাৰ সফলতা নিৰ্ভৰ কৰে যে ইনক্লুসিভ এডুকেশন কিহৰ ওপৰত ডিপেন্ড কৰে সৰ্বাত্মক যেটো শিক্ষা এটো কিহৰ ওপৰত ইয়াৰ সফলতা যদি হ'ব লাগে বা সফল হ'ব লাগে তেনেহলে কিহৰ ওপৰত নিৰ্ভৰ কৰিব তো আমি ইনক্লুসিভ এডুকেশন মানে কি আমি নিশ্চয় সকলোৱে জানো যে ইনক্লুসিভ মানে ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি অন্তৰ্ভুক্ত কৰিব লাগিব বিদ্যালয়ত গতিকে বিদ্যালয় যদি এক্সেছ বিদ্যালয় যদি প্ৰৱেশ এই প্ৰৱেশটো যাতে প্ৰতিজন ল'ৰা ছোৱালীৰ বাবে হয় এনেকুৱা নহয় যে কোনোবা সামাজিকভাৱে তো পিছপৰা হয় গতিকে সেই পিছপৰা শ্ৰেণীৰ কাৰণে আমি তেওঁক এডমিশন নিদিলো প্ৰৱেশ কৰিব দিয়া নাই বিদ্যালয়ত তেনে ধৰণৰ নহব বা কোনোবা বেলেগ ধৰ্মৰ হয় বা মাইনৰিটি হয় তেওঁক সেই কাৰণে আমি দিয়া নাই হেতু হ'ব নোৱাৰিব নাইবা তেওঁ বিশেষভাৱে সক্ষম হয় বা তেওঁ শাৰীৰিক কিছু অসুস্থতা থাকিব পাৰে কিবা এটা অংগ তেওঁৰ নাথাকিব পাৰে তেওঁৰ দৃষ্টিশক্তি কম হ'ব পাৰে বা নাইকিয়া হ'ব পাৰে গতিকে এনে ধৰণৰ যিবিলাক আমাৰ ডিজেবল যদি চাইল্ড কোনোবা এডমিশন লবলৈ আহে তেওঁকো আমি ইনক্লুড কৰিব লাগিব সেইকাৰণে ইনক্লুসিভ এডুকেশন বুলি কোৱা হৈছে সকলোকে অন্তৰ্ভুক্ত কৰি একেলগে একে শিক্ষকৰ দ্বাৰা একে শ্ৰেণী কোঠাতে ইহঁতক একে পাঠ্যক্ৰম পঢ়াব লাগিব আৰু আমি হিহঁতক সেপাৰেট কৰিব নোৱাৰো হিহঁতক পৃথক কৰিব নোৱাৰো কাৰণ পৃথক কৰিলে হিহঁতৰ নিজকে ভাবিব যে আমি সেপাৰেট হয় আমি হয়তো অলপমান বেলেগ হয় সেইকাৰণে আমাক সেপাৰেট কৰা হৈছে গতিকে আমি সেপাৰেট কৰিব নোৱাৰো একে শিক্ষকৰ দ্বাৰা একে পাঠ্যক্ৰম একে বিদ্যালয়তে আমি শিকাব লাগিব গতিকে ইনক্লুসিভ এডুকেশন বুলি কোৱা হৈছে গতিকে এই ইনক্লুসিভ এডুকেশন যদি সফল হ'ব লাগে আমাৰ যিখিনি নৰ্মেল ল'ৰা ছোৱালী তাৰ লগতে শাৰীৰিকভাৱে যিখিনি অসুস্থ বা আমি বিশেষভাৱে সক্ষম বুলি কওঁ গতিকে সেই বিশেষভাৱে ডিফাৰেন্টলি এবল যিখিনি চাইল্ড থাকিব এই সকলোখিনিকে একেলগে শিকোৱাটো সম্ভৱ হয়নে কিন্তু আমি শিকাব লাগিব আৰু ইয়াক ইনক্লুসিভ এডুকেশন বুলি কোৱা হৈছে গতিকে ইয়াক আমি যদি সফল কৰিব লাগে সেই ল'ৰা ছোৱালীখিনিকো যদি আমি একেলগে এটা শিকাব লাগে তেনেহলে ই সাকসেস হ'ব লাগিব আৰু সাকসেসৰ কাৰণে কিহৰ ওপৰত ডিপেন্ডেন্ট হ'ব হেতু হল ইয়াৰ প্ৰশ্ন সো অপচনত কি আছে আমি চাইছো অপচন এ আছে কমিউনিটি সাপোৰ্ট বিত আছে এটিটিউডিনেল চেঞ্জ এমং টিচাৰ্স হাই কোৱালিটি টিচিং লাৰ্নিং আৰু ডিত আছে হাই কোৱালিটি টেক্সট বুকস তো ইয়াত মিশ্ৰিত এনসাৰ আপোনালোকে দিছিলে এ বি ৰ ভিতৰত আপোনালোকে বেছি এনসাৰ চুজ কৰিছে তো ইয়াত কমিউনিটি যেটো সাপোৰ্ট আমাৰ কমিউনিটি সাপোৰ্ট থাকিলো ইনক্লুসিভ এডুকেশন সাকসেস নহব পাৰে ইয়াত মূল যেটো ইয়াত নিৰ্ভৰ কৰিব হেতু হৈছে অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব আমাৰ যেকিটা অপচন আছে সেই অপচন কিটাৰ ভিতৰত এপ্ৰোপ্ৰিয়েট হ'ব অপচন নম্বৰ বি এটিটিউডিনেল চেঞ্জ এমং টিচাৰ্স যে টিচাৰ্সৰ মাজত যেটো এটিটিউড সেই এটিটিউডটো চেঞ্জ হ'ব লাগিব ইয়াতে কি এটিটিউডৰ কথা কৈছে যেনে আমি সাধাৰণতে যেতিয়া তেনে ধৰণৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত আহিব তেনে শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আহিব কিছু শিক্ষকৰ মনত এনে ধৰণৰ এটা এটিটিউড হয় যে এনে ধৰণৰ ল'ৰা ছোৱালী আৰু ক'ত পঢ়িব পাৰিব গতিকে তেওঁৰ এটা অংগই নাই বা তেওঁ হয়তো শাৰীৰিকভাৱে তেওঁ দুৰ্বল হয় গতিকে তেওঁ ক'ত বাকি ল'ৰা ছোৱালীৰ লগত সমান হ'ব পাৰিব বা তেওঁ ক'ত আগবাঢ়িব পাৰিব গতিকে তেওঁ এনে আহিব বিদ্যালয়ত আৰু যাব তেনে ধৰণৰ আমাৰ যেটো এটিটিউড আছে আমাৰ শিক্ষকসকলৰ মাজত যি সকলৰ মাজত আছে তো সেই এটিটিউডটো কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব তেতিয়াহে সম্ভৱ হ'ব কাৰণ আমি যদি আৰম্ভণিতে আমি নিগেটিভলি লওঁ যিকোনো ক্ষেত্ৰতে আৰু অকল এইটো ক্ষেত্ৰত বুলি নহয় যিকোনো ক্ষেত্ৰত আমি যদি মাইন্ডসেটটো আমাৰ নিগেটিভ হয় পজিটিভ নহয় তেনেহলে আমি তাত কেতিয়াও সাকসেস নাপাওঁ গতিকে সেই কাৰণে যেহেতু ইয়াত বিশেষভাৱে জড়িত হৈ থাকিব আমাৰ শিক্ষকসকলে
কাৰণ শিক্ষকসকলেতো সিহঁতক এডুকেশ্যন দিব গতিকে সেই শিক্ষকসকলৰ এটিটিউড কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব তেতিয়াহে বাকি আমি কমিউনিটিৰ সাপোৰ্ট লাগিব বা হাই কোৱালিটি টিচিং লাৰ্নিংও থাকিব পাৰে কিন্তু অকল হাই কোৱালিটি টিচিং লাৰ্নিংয়ে থাকিলে জানিবা বা হাই কোৱালিটি টেক্সটবুকে থাকিলে বা কমিউনিটি সাপোৰ্টও পালো আমি কিন্তু যদি শিক্ষকৰে মাইন্ডসেটটো ঠিক নহয় পজিটিভ নহয় তেতিয়াতো সম্ভৱ নহব গতিকে সেই কাৰণে শিক্ষকৰ মাজত যেটো এটিটিউডিনেল যেটো চেঞ্জ হেতু হোৱাটো যথেষ্ট প্ৰয়োজন হ'ব তো নিশ্চয় বুজিব পাৰিছে কথাখিনি তো উত্তৰ অপচন নম্বৰ বি হ'ব এতিয়া আমি আহিছো আজিৰ প্ৰশ্নসমূহলৈকে প্ৰথম প্ৰশ্নটো লৈছো প্ৰথম প্ৰশ্নটো সুধিছে which of the following is the form of formative and summative assessment যে তলৰ কোনটো গঠনীয় আৰু সংক্ষেপীয় মূল্যায়নৰ ৰূপ হয় যে তলৰ কোনটো গঠনীয় আৰু সংক্ষেপীয় মূল্যায়নৰ ৰূপ হয় ফৰ্মেটিভ আৰু সামেটিভ এসেসমেন্টৰ কথা ইয়াতে সুধিছে তলত কেইটামান অপচন দিছে চাৰিটা ইয়াতে ফৰ্মেটিভ আৰু সামেটিভ এসেসমেন্টৰ ৰূপ দিয়া আছে বা ফৰ্ম দিয়া আছে কোনটো হয় হেতু হল প্ৰশ্ন এটা ফৰ্মেটিভ আৰু সামেটিভ এসেসমেন্ট নিশ্চয় আপোনালোকে জানে এই বিষয়ে আপোনালোকে নিশ্চয় পঢ়িছে সো ফৰ্মেটিভ এসেসমেন্টটো আমি কিহৰ কাৰণে কৰো ফৰ লাৰ্নিংৰ কাৰণে কৰো এসেসমেন্ট ফৰ লাৰ্নিং বুলি কোৱা হয় ফৰ্মেটিভ এসেসমেন্টটো এসেসমেন্ট ফৰ লাৰ্নিং মানে ইয়াক শিক্ষণৰ বাবে মূল্যায়ন হয় কিহৰ বাবে যে শিক্ষণৰ বাবে মূল্যায়ন হৈছে যে ইয়াৰ উদ্দেশ্যটো হৈছে যাতে লৰাছলে শিকিব পাৰে ইয়াক আমি এসেসমেন্ট কৰিছো লৰাছলিৰ আমি পৰীক্ষা লৈছো বা হিয়তক আমি মূল্যাঙ্কন কৰিছো কিন্তু সেই মূল্যাঙ্কনৰ উদ্দেশ্যটো হৈছে হিয়তে যদি কিবা নাই শিকিব পৰা নাই সেইখিনি যাতে আমি হিয়তক শিকাব পাৰো গতিকে উদ্দেশ্যটো হৈছে ফৰ লাৰ্নিং হিয়তক শিকোৱাটো হে উদ্দেশ্য গতিকে ফৰ্মেটিভ এসেসমেন্ট বুলি কোৱা হয় আৰু এটো কন্টিনিউয়াছলি হয় ৰেগুলাৰ হ'ব ডিউৰিং ক্লাছত হ'ব ঠিক আছে তো মনত ৰাখিব ডিউৰিং ক্লাছত হ'ব আমি ক্লাছ কৰি আছো লৰাছলিক তাৰ মাজতে আমি হিয়তক দুটা প্ৰশ্ন মৌখিকভাৱে সুধিব পাৰো কিবা এটা হিয়তক লিখিবও দিব পাৰো গতিকে যি কোনো ফৰ্মত আমি পৰীক্ষাটো হিয়ত ল'ব পাৰো বা এসেসমেন্ট হিয়তক কৰিব পাৰো মূল্যাঙ্কন কৰিব পাৰো কিন্তু হেয়া ডিউৰিং ক্লাছত হ'ব ডেইলি বেসিছত আমি হিয়তক মূল্যাঙ্কন কৰিব পাৰো এসেস কৰিব পাৰো তো এটো ক'ব ফৰ্মেটিভ এসেসমেন্ট বুলি ক'ব ঠিক আছে আৰু এটোৰ উদ্দেশ্যটো হৈছে ফৰ লাৰ্নিং এসেসমেন্ট ফৰ লাৰ্নিং বুলি কোৱা হয় শিক্ষণৰ বাবে মূল্যায়ন লৰাছলিক ইয়াত ধৰি লওক ক্লাছ এটা চলি আছে তাত আমি দুটা চাৰিটা মৌখিকভাৱে প্ৰশ্ন সুধিলো তাৰ পৰা আমি জানিব পাৰিলো যে কোনে বুজি পালে কোনে বুজি নাই পোৱা আৰু যিখিনি বুজি পোৱা নাই সেইখিনি আমি আকৌ শিকাব পাৰিম তাৰ মানে ইয়াৰ উদ্দেশ্যটো হৈছে লৰাছলি যাতে নিহিকাকে আগবাঢ়ি না যায় যেটো পাঠ পঢ়াই আছো হেতু যাতে শিকিহে নেক্সট পাঠটো লৈকে যায় তাৰ উদ্দেশ্যটো হৈছে হেতু ফৰ্মেটিভ এসেসমেন্টৰ কিন্তু যেটো সামেটিভ এসেসমেন্ট হয় বা সংক্ষেপীয় মূল্যায়ন বুলি কোৱা হয় গতিকে ইয়াত কি হয় এটা টার্ম বা এটা পিৰিয়ড এটা শেষ হোৱাৰ পিছত যেটো এসেসমেন্ট হয় আৰু সেই কাৰণে ইয়াক কোৱা হয় এসেসমেন্ট অফ লাৰ্নিং বুলি কোৱা হয় লাৰ্নিং যেটো প্ৰসেস শিক্ষণৰ যেটো প্ৰসেস সেই প্ৰসেসটোৰ হে মূল্যায়ন হয় লৰাছলিক শিকোৱাৰ উদ্দেশ্যত ইয়াত মূল্যায়ন নহয় সামেটিভ এসেসমেন্টৰ যে ধৰক আমি নিৰ্দিষ্ট এটা সময়ৰ মূৰত যেটো পৰীক্ষা হয় 6 মাহিলী পৰীক্ষা হ'ব পাৰে বা ইয়াৰলি যেটো পৰীক্ষা হয় আমাৰ সেই পৰীক্ষাটো হ'ব পাৰে তো তাৰ উদ্দেশ্যটো কি লৰাছলে সেই এটা বছৰত বা 6টা মাহত কি শিকিলে বা আমি ইউনিট টেষ্ট যেটো হয় ইউনিট টেষ্টটো কিন্তু সামেটিভ এসেসমেন্টতে পৰিব কাৰণ এটা ইউনিট শেষ হ'ব তাৰ পিছত আমি পৰীক্ষাটো পাতিম যে সেই ইউনিটটোত লৰাছলে কিমান শিকিব পাৰিলে যি আমি লাৰ্নিং হিয়তক দিলো হিয়তে কিমান লাৰ্ন কৰিব পাৰিলে যিখিনি আমি টিচিং দিছো হিয়তে কিমান লাৰ্ন কৰিব পাৰিছে তাৰ হে মূল্যায়ন হল ঠিক আছে গতিকে ঠিক তেনেদৰে আমি বছৰিকা পৰীক্ষা ফাইনেল এক্সামৰ কথাও ধৰিব পাৰো তো ফাইনেল এক্সামত হিয়তে পৰীক্ষা দিলে হিয়তে কি শিকিলে কি নাই শিকা সেইখিনি আমি জানিব পাৰিলো তাৰ পিছত আমি হিয়তক গ্ৰেড দি বা হিয়তক আমি ৰেংক দি আমি হিয়তক পাস কৰাই দিলো প্ৰমোট কৰি দিলো নেক্সট ক্লাছলৈকে গতিকে এই নিহিকা কথাখিনি কিন্তু হিয়তে নিহিকা কৈয়ে নেক্সট ক্লাছলৈকে প্ৰমোট হৈ গল গতিকে ইয়াত কি হয় এসেসমেন্ট অফ লাৰ্নিং হয় লাৰ্নিংৰ হে এসেসমেন্ট হল আৰু ফৰ্মেটিভত কিন্তু হিয়তৰ উদ্দেশ্যটো লৰাছলি শিকোৱাৰ উদ্দেশ্য যেনেদৰে নহওক হিয়তক শিকাব লাগিব গতিকে ইয়াক সামেটিভ এসেসমেন্ট বুলি ক'ব গতিকে এটো মনত ৰাখিব এটা টাৰ্ম হ'ব পাৰে এটা পিৰিয়ডৰ শেষত বা এটা কোৰ্সৰ শেষত আমি যেটো মূল্যায়ন কৰিম এসেসমেন্ট কৰিম হেতু কোৱা হয় সামেটিভ এসেসমেন্ট বুলি আৰু সামেটিভ এসেসমেন্টত আমি কি কৰো ৰেংক দিও লৰাছলিক আমি যেনে আমি ৰোল নম্বৰ বিলাক দিও ৰেংক দিও হিয়তক 1 2 3 বা আমি গ্ৰেড দিব পাৰো এ দিব পাৰো এ+ দিব পাৰো বি দিব পাৰো বি+ দিব পাৰো এনেদৰে আমি গ্ৰেড দিও গতিকে এইবিলাক সামেটিভ এসেসমেন্টত আহিব কিন্তু ফৰ্মেটিভ এসেসমেন্টত আমি গ্ৰেড বা এইবিলাক আমি নিদিও আমাৰ উদ্দেশ্যটো হৈছে লৰাছলি যে নিহিকাকে আগবাঢ়ি না যায় ক্লাছত আমি হিয়তক শিকালো
বা সিহঁতক কিবা এটা লিখিব দিলোঁ তাৰ জৰিয়তে আমি সিহঁতক এছেছ কৰিলোঁ কোনে শিকিব পাৰিলে কিমানখিনি শিকিব পাৰিছে ক'ত সিহঁতৰ লাৰ্ণিং গেপ আছে আৰু সেইখিনি আমি নেক্সট ক্লাছত আমি ফুলফিল কৰিম বা সেই ক্লাছটোতে আমি সিহঁতক সেইখিনি ফুলফিল কৰাৰ বাবে চেষ্টা কৰিম গতিকে ইয়াত কোনো গ্ৰেড দিয়া নহয় কোনো ৰেংক দিয়া নহয় কিন্তু সামেটিভ এছেছমেণ্টত আমি গ্ৰেড ৰেংক দি সিহঁতক প্ৰমোট কৰি দিয়া হয় ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে ফৰ্মেটিভ এছেছমেণ্ট আৰু সামেটিভ এছেছমেণ্ট কি থুলমূলকৈ মই ক'লোঁ তো এতিয়া ইয়াৰে ৰূপ কোনটো হয় এটা প্ৰথম নোট কৈছে ফৰ্মেল এণ্ড ইনফৰ্মেল আৰু এইটো ৰূপ হয় ফৰ্মেটিভ আৰু সামেটিভ এছেছমেণ্টত আমি যিটো এছেছমেণ্ট ল'ম এইটো ফৰ্মেলিও ল'ব পাৰোঁ ইনফৰ্মেলিও ল'ব পাৰোঁ ফৰ্মেলি লোৱা মানে কি আমি সিহঁতক পৰীক্ষা এটা পাতিব পাৰোঁ পৰীক্ষা পাতি ল'ব পাৰোঁ ঠিক আছে ইনফৰ্মেলি মানে কি মৌখিকভাৱে সিহঁতক 2-4টা প্ৰশ্ন সুধি তেনেধৰণৰ ইনফৰ্মেলিও সিহঁতৰ আমি এছেছ কৰিব পাৰোঁ আৰু নিৰ্দিষ্ট কৰি এটা সময় দি সিহঁতক পৰীক্ষা পাতিও আমি কৰিব পাৰোঁ গতিকে ফৰ্মেল ইনফৰ্মেল আমি দুয়োটা পদ্ধতিৰে কৰিব পাৰোঁ ফৰ্মেটিভতো হয় সামেটিভ এছেছমেণ্টতো আমি কৰিব পাৰোঁ ঠিক আছে তাৰপিছত অবজেক্টিভ আৰু সাবজেক্টিভ এইটোও হয় অবজেক্টিভ সাবজেক্টিভ দুই ধৰণৰে পৰীক্ষা আমি কৰিব পাৰোঁ ফৰ্মেটিভতো পাৰোঁ সামেটিভতো পাৰোঁ আমি এনেধৰণৰ পৰীক্ষাবিলাক আমাৰ লৈ থকা হয় তাৰপিছত চি নম্বৰ যিটো কোৱা হৈছে নৰ্ম এণ্ড ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ নিয়ম আৰু মাপকাঠি সম্বন্ধিত যে এইটো ইম্পৰ্টেণ্ট হয় এইটো বুজিব লাগিব যে নৰ্ম আৰু ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ মানে কি বাকী দুটাটো আমি বুজিলোঁ নৰ্ম ৰেফাৰেঞ্চ মানে কি হয় যে আমাৰ সাধাৰণতে নৰ্ম ৰেফাৰেঞ্চত কি হয় দুজন শিশুৰ মাজত বা দুজন ছাত্ৰৰ মাজত আমি কি কৰিব পাৰোঁ কম্পেয়াৰ কৰা হয় নৰ্ম ৰেফাৰেঞ্চত কি কৰা হয় কম্পেয়াৰ কৰা হয় সাপোজ এ নামৰ এজন ছাত্ৰ থাকিলে বা বি নামৰ এজন ছাত্ৰ থাকিলে তো ইয়াৰ মাজত কি কৰা হ'ব এওঁলোকৰ মাজত কি কৰা হ'ব কম্পেয়াৰ কৰা হ'ব কম্পেয়াৰ কেনেধৰণৰ যে কোনোবা হয়তো 60% পালে এ হয়তো 60% পাইছে কিন্তু বি নামৰ ল'ৰাজনে বা ছাত্ৰজনে কি পাইছে তো 70% পাইছে গতিকে সিহঁতৰ মাজত কি কৰা হ'ব কম্পেয়াৰ কৰা হ'ব আৰু কম্পেয়াৰ কৰি সিহঁতক কি দিয়া হ'ব গ্ৰেড দিয়া হ'ব পাৰে বা সিহঁতক ৰেংক দিব পাৰে গতিকে সিহঁতৰ মাৰ্ক হিচাপে আমি কি কৰিব পাৰোঁ আমি ৰেংক দিব পাৰোঁ সিহঁতক বা গ্ৰেড দিব পাৰোঁ সাধাৰণতে আমি তেনেধৰণৰ কৰোঁ গতিকে এইটো যদি চাওঁ আমি সামেটিভ এছেছমেণ্টত আমি তেনেধৰণে আমি ৰেংক দিওঁ বা সিহঁতক আমি গ্ৰেড দিওঁ গতিকে এইটো আমাৰ আহিব সামেটিভ এছেছমেণ্টৰ ভিতৰত পৰিব ঠিক তেনেদৰে ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চটো কি হয় ক্ৰাইটেৰিয়াত আমি এটা ক্ৰাইটেৰিয়াহে ঠিক কৰোঁ ফিক্স কৰোঁ মাপকাঠি এটা ফিক্স কৰোঁ যেনে ধৰক এই পৰীক্ষাটো পাছ কৰিব লাগিলে 30% হৈছে পাছ কৰাৰ নম্বৰ যিয়ে যে 30% পাব সেই সকলোবিলাকে কি হ'ব পাছ কৰিব যেনে ধৰক আমি আগৰ যিবিলাক আমাৰ এক্সামছবিলাক আছিলে টেট এক্সামছবিলাক বা এতিয়াও আমাৰ যি চি টেট এক্সাম হৈ আছে বা আগত আমাৰ যি আছাম টেট এক্সাম হৈছিলে তো তাত আমাৰ এটা নিৰ্দিষ্ট এটা মাৰ্ক দিয়া থাকে পাছিং মাৰ্ক যেনে জেনেৰেল যিটো হয় কেণ্ডিডেটবিলাকৰ 90 যদি পায় তেনেহ'লে কি হ'ব তেওঁলোক পাছ হ'ব গতিকে কোনোবা 90 পালেও পাছ 100 পালেও পাছ 120 পালেও পাছ গতিকে সকলোবিলাকে কি হয় পাছ হয় তাত কিন্তু কোনো গ্ৰেড দিয়া হোৱা নাই তাত কোনো ৰেংক দিয়া হোৱা নাই গতিকে সেইটো আমাৰ কি হ'ব ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চটো হ'ব তাত আমাৰ অকল কি দিয়া হৈছে এটা ক্ৰাইটেৰিয়া দিয়া হৈছে আৰু সেই মাপকাঠি দিয়া হৈছে সেই মাপকাঠি যিয়ে পাৰ কৰিব তেওঁৱে কি হ'ব উত্তীৰ্ণ বা তেওঁৱে পাছ তাত কোনো ৰেংক বা তাত কোনো গ্ৰেডৰ ব্যৱস্থা নাথাকে হয় পাৰ্চেণ্টেজৰ ব্যৱস্থা থাকিব পাৰে গতিকে ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ বুলি কোৱা হয় গতিকে নৰ্মত কি থাকিব সেইটো মনত ৰাখিব নৰ্মত কিন্তু আমাৰ গ্ৰেড থাকিব ৰেংক দিয়া থাকিব আৰু দুজনৰ মাজত আমাৰ কম্পেয়াৰ কৰা হ'ব শিশুবিলাকৰ দুজন বুলি নহয় শিশুসকলৰ মাজত কম্পেয়াৰ হ'ব সাধাৰণতে আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় সেইবিলাকতো আমাৰ নৰ্ম ৰেফাৰেঞ্চ হয় নৰ্ম ৰেফাৰেঞ্চ মানে কি হয় যে তাত আমাৰ পৰীক্ষা দিলোঁ 100 নম্বৰৰ পৰীক্ষা কোনোবা 80 পালে কোনোবা 90 পালে কোনোবা 91 পালে এনেদৰে বিভিন্ন ল'ৰা ছোৱালী পাইছে আৰু সেই অনুপাতে আমাৰ মেৰিট লিষ্ট বনোৱা হয় তাত ৰেংক দিয়া হয় গতিকে এইটো হৈছে আমাৰ নৰ্ম ৰেফাৰেঞ্চ হয় আৰু ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ যিটো মই এক্সাম্পল দিলোঁ আমাৰ টেট এক্সামতে আগত তেনেকুৱা আছিলে যে 90 পালে পাছ হয় বা কেটেগৰী ৱাইজ অলপ কম বেছি মাৰ্ক থাকে গতিকে জেনেৰেলি আমি 90 পালে পাছ হয় তো সেই 90 মাৰ্কছ যিয়ে পাব তেওঁৱে পাছ বেছি পালেও তেওঁ পাছ গতিকে এইটো এটা ক্ৰাইটেৰিয়া ফিক্স কৰা হয় তো নিশ্চয় বুজিব পাৰিছে গতিকে এই গোটেইকেইটা ফৰ্মেটিভ আৰু সামেটিভ এছেছমেণ্টৰ ভিতৰতে পৰিব গতিকে উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ ডি হ'ব অল অফ দ্য এবভ হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং আইডিয়াছ ইজ এছ'চিয়েটেড উইথ ক্ৰিয়েটিভ এছেছমেণ্ট তো ইয়াতে সুধিছে ক্ৰিয়েটিভ এছেছমেণ্টৰ কথা সুধিছে সৃজনশীল মূল্যায়নৰ সৈতে জড়িত কোনটো হয় সেইটো হ'ল প্ৰশ্ন তলৰ কোনটো সৃজনশীল মূল্যায়নৰ সৈতে জড়িত এতিয়া ক্ৰিয়েটিভ এছেছমেণ্টত কি হয় সেইটো আমি চাব লাগিব যে ক্ৰিয়েটিভ এছেছমেণ্ট শিক্ষক এজনে সেয়া ফিক্স কৰিব ক্ৰিয়েটিভ এছেছমেণ্টটো প্ৰভাইড কৰিব বা তেওঁ কণ্ডাক্ট কৰিব আৰু এই ক্ৰিয়েটিভ এছেছমেণ্টৰ মূল যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীৰ এচিভমেণ্টটোক পৰীক্ষা কৰা হয় ছাত্ৰ ছাত্ৰী কি এচিভ কৰিলে যিকোনো এটা পাঠ হওক যিকোনো এটা লেচন হওক যিকোনো এটা কোৰ্চ হওক তাত সিহঁতে কি এচিভ কৰিলে সেই এচিভমেণ্টটোৰ মূল্যায়ন হ'ব আৰু কেনেদৰে মূল্যায়ন হ'ব কেনেদৰে এছেছ কৰিব সেইটো হ'ব তেওঁৰ যি টিচিং লাৰ্ণিং যিখিনি এক্টিভিটিছ আছে সেই এক্টিভিটিছবিলাকো ইয়াত কি হ'ব আপগ্ৰেড কৰা হ'ব বা মডিফাই কৰা হ'ব
যেনে মই এটা উদাহৰণ হিচাপে আপোনাক বুজাব বিচাৰিম যে ল'ৰা ছোৱালীক আমি শিকালোঁ ল'ৰা ছোৱালী আমি এছেছ কৰিলোঁ তাৰ পিছত আমি জানিব পাৰিলোঁ যে সিহঁতৰ ক'ত কি আখৰা আছে প্ৰতিজনৰে বেলেগ বেলেগ আখৰা থাকিব পাৰে হয়তো আমাৰ এই টিচিং লাৰ্নিঙৰ যিখিনি আমাৰ এক্টিভিটিজ আমি লৈ আছোঁ হয়তো সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে এপ্ৰপ্ৰিয়েট হোৱা নাই গতিকে এপ্ৰপ্ৰিয়েট হোৱা নাই কাৰণে সিহঁতে হয়তো শিকিব পৰা নাই গতিকে তেতিয়া আমি সেই টিচিং লাৰ্নিঙৰ যি এক্টিভিটিজবিলাক আমি চেঞ্জ কৰিব লাগিব সলাব লাগিব গতিকে সেইটো আমাৰ ক্ৰিয়েটিভ এছেছমেণ্টত থাকিব গতিকে শিক্ষকগৰাকীয়ে তেওঁৰ টিচিং লাৰ্নিং যিখিনি এক্টিভিটিজ থাকিব সেইখিনিও চেঞ্জ কৰিব সেইখিনিও সলনি কৰিব আপগ্ৰেড কৰিব বা টিচিং মেথড যদি আমি যি মেথডত শিকাই আছোঁ সেই মেথডত যদি ল'ৰা ছোৱালী এপ্ৰপ্ৰিয়েট হোৱা নাই সিহঁতে শিকিব পৰা নাই সেইটো আমি ইম্প্ৰুভ কৰিব লাগিব গতিকে ইয়াত টিচিং এক্টিভিটিজ হওক টিচিং লাৰ্নিং মেটেৰিয়েলছ হওক এই সকলোবিলাককে কি কৰা হয় ইম্প্ৰুভ কৰা হয় আপগ্ৰেড কৰি ল'ৰা ছোৱালীক এছেছমেণ্ট কৰা হয় গতিকে এইটো ক্ৰিয়েটিভ এছেছমেণ্ট হয় ইয়াত নতুন নতুন সংযোজন হৈ থাকে নতুন ধাৰণাৰ সংযোগ হ'ব গতিকে ইয়াত উত্তৰ ইয়াতো অপশ্যন নম্বৰ ডিয়ে হ'ব অল অফ দ্য এবভ হ'ব কাৰণ ইয়াত ষ্টাডিং ষ্টুডেণ্টছখিনি থাকিব ক্ৰিয়েটিভ এছেছমেণ্ট আমি ষ্টাডিং ষ্টুডেণ্টছৰ ওপৰত কৰিম চেল্ফ এণ্ড ক্লাছমেট এছেছমেণ্ট হ'ব ইয়াতে চেল্ফ এণ্ড ক্লাছমেট এছেছমেণ্ট মানে ল'ৰা ছোৱালীক নিজে নিজে সিহঁতক মূল্যায়ন কৰিবলৈ দিয়া হ'ব সিহঁতক কিবা এটা এক্টিভিটি দিয়া হ'ল তাত সিহঁতে নিজে নিজে মূল্যায়ন কৰিব কাৰ কি ভুল হ'ল বা ক্লাছমেট এছেছমেণ্টো হ'ব পাৰে সিহঁতৰ লগৰীয়াসকলে মূল্যায়ন কৰিব এজনৰ হয়তো কামখিনি আন এজনে মূল্যায়ন কৰিব ইজনৰখন আন এজনে কৰিব গতিকে এনেদৰে ক্লাছমেট এছেছমেণ্টো হ'ব পাৰে বা সিহঁতে নিজে নিজেও মূল্যায়ন কৰিব পাৰে ফিডবেক ইয়াতে পাব টিচাৰৰ ফিডবেক পাব আৰু চাইল্ডৰো ফিডবেক পোৱা হয় গতিকে ল'ৰা ছোৱালী ক'ত শিকিব পৰা নাই ক'ত আখৰা আছে সেইখিনি ফিডবেক পাব আৰু শিক্ষকৰো পাব শিক্ষকৰ ক'ত কি ভুল আছে মই যিখিনি কথা অলপ আগতে কৈছোঁ যে শিক্ষকৰ ক'ত কি ভুল আছে শিক্ষকৰ হয়তো টিচিং লাৰ্নিং মেটেৰিয়েলখিনি এপ্ৰপ্ৰিয়েট হোৱা নাই হয়তো তেওঁৰ মেথডটোৱে এপ্ৰপ্ৰিয়েট হোৱা নাই হয়তো তেওঁ যি এক্টিভিটি দিছে সেই এক্টিভিটিখিনি এপ্ৰপ্ৰিয়েট হোৱা নাই ক'ৰবাত কিবা ভুল হৈ আছে সেইখিনিক ইম্প্ৰুভ কৰিব লাগিব তাৰো ফিডবেকটো পাব গতিকে গোটেইখিনি জড়িত হৈ আছে সৃষ্টিশীল মূল্যায়নৰ লগত বা সৃজনশীল মূল্যায়নৰ লগত ক্ৰিয়েটিভ এছেছমেণ্টৰ লগত ঠিক আছে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ মিনিং অফ ছামেটিভ এছেছমেণ্ট যে তলৰ কোনটো সংক্ষেপীয় মূল্যায়নৰ অৰ্থ হয় ছামেটিভ এছেছমেণ্টৰ অৰ্থ কি হয় তলত উল্লেখ কৰা আছে কোনটো হ'ব সেইটো হ'ল ইয়াৰ প্ৰশ্ন গতিকে আমি অলৰেডি অলপ আগত আলোচনাই কৰিলোঁ ছামেটিভ এছেছমেণ্ট হ'লে কি হ'ব লাগিব গতিকে সেই অনুপাতে আমি ইয়াত অপশ্যন আমি চুজ কৰিম প্ৰথমত কৈছে টাইম বাউণ্ড প্ৰচিডিউৰ অফ গ্ৰেডিং অৰ ৰেংকিং তো আমি অলপ আগত ডিছকাছ কৰিলোঁ যে ছামেটিভ এছেছমেণ্টত আমাৰ কি দিয়া হ'ব গ্ৰেড বা ৰেংক দিয়া হয় কিন্তু ফৰ্মেটিভ এছেছমেণ্টত আমাৰ গ্ৰেড বা ৰেংক দিয়া নহয় এইটো মনত ৰাখিবলৈ এইটো কেৰেক্টাৰিষ্টিক হয় তো এইটো আমাৰ হয় এইটো এটা তাৰ অৰ্থৰ ভিতৰত পৰিব ছামেটিভ এছেছমেণ্টৰ ভিতৰতে পৰিব কেৰেক্টাৰিষ্টিক হয় দ্বিতীয়তে যদি আমি চাওঁ এক্সটেণ্ডেড ডেভেলপমেণ্ট প্ৰচেছ আফটাৰ কমপ্লিশ্যন অফ দ্য কোৰ্ছ তো এইটো কথা মই অলৰেডি কৈছোঁ যে এটা কোৰ্ছ কমপ্লিট হোৱাৰ পিছত আমি তাৰ এছেছমেণ্ট কৰোঁ আৰু কোৰ্ছ মানে গোটেই কোৰ্ছটোৰ কথা কোৱা নাই এটা লেচন হ'ব পাৰে লেচনটো শেষ হোৱাৰ পিছত যদি আমি সিহঁতৰ এছেছমেণ্ট কৰোঁ বা এটা ইয়াৰ শেষ হোৱাৰ পিছত বা এটা টাইম শেষ হোৱাৰ পিছত তো এনেধৰণে আমি যদি এটা নিৰ্দিষ্ট সময়ৰ পিছত আমি এছেছমেণ্ট সিহঁতৰ কৰোঁ এইটো ছামেটিভ এছেছমেণ্ট হ'ব ঠিক আছে তো এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁৱে তাৰপিছত কোৱা হৈছে প্ৰচেছ অফ এটেইনমেণ্ট অফ ডিজায়াৰ্ড এডুকেশ্যনেল লেভেলছ চ' এইটো আমি চাব লাগিব যে এডুকেশ্যনেল লেভেলছ আমি যি বিচাৰোঁ সেইখিনি পাইছোঁ নে পোৱা নাই তাৰ এছেছমেণ্ট হয় ইয়াতে ছাপ'জ ধৰি ল'লোঁ এটা কোৰ্ছ বা আমি 6 মাহত ল'ৰা ছোৱালীক যিখিনি শিকাব লাগে বা এমাহতে ধৰি ল'লোঁ এমাহত ল'ৰা ছোৱালীক যিখিনি আমি শিকাব লাগে তো সেইখিনি আমাৰ নিৰ্দিষ্টকৈ ল'ৰা ছোৱালীকটো শিকালোৱে তো সেইখিনি ল'ৰা ছোৱালী শিকিব পাৰিলে নাই সেই এডুকেশ্যনেল যিটো লেভেল সেই লেভেলটো সিহঁতে ফুলফিল কৰিব পাৰিছেনে পোৱা নাই তাৰহে পৰীক্ষা লৈছোঁ গতিকে ইয়াৰ উদ্দেশ্যটো কিন্তু ল'ৰা ছোৱালীক শিকোৱাৰ নহয় ল'ৰা ছোৱালীক যিখিনি শিকোৱা হ'ল সেইখিনি আমাৰ এডুকেশ্যনেল লেভেলৰ লগত মিলিছেনে মিলে নাই সেইটোহে আমি চোৱা ইয়াৰ উদ্দেশ্য হয় গতিকে এইটো ছামেটিভ এছেছমেণ্টৰ ভিতৰত পৰে গতিকে আমাৰ যিখিনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ল'ৰা ছোৱালী যিখিনি শিকাব লাগে সিহঁতে যিখিনি শিকিব লাগে সেইখিনি শিকিছে নে শিকা নাই সেইটো আমি চাওঁ যদি শিকিছে সেই হিচাপত তেওঁ ৰিজাল্ট হ'ব সেই হিচাপত তেওঁৰ ৰেংক হ'ব যিয়ে কম শিকিছে সেই হিচাপত তেওঁৰ কম ৰেংক হ'ব তেওঁ কম নম্বৰ পাব গতিকে ইয়াত ৰেংক গ্ৰেড এইবিলাক দিয়া হ'ব তেওঁলোকৰ পাৰফৰ্মেঞ্চ অনুযায়ী কিন্তু ফৰ্মেটিভ এছেছমেণ্টত সেইটো নহয় গতিকে ইয়াৰ উত্তৰ অপশ্যন নম্বৰ ডিয়ে হ'ব অল অফ দ্য এবভ হ'ব নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে ইণ্ডিকেটছ দ্য ডিটাৰমিনেশ্যন অফ কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন যে ব্যাপক মূল্যায়নৰ নিৰ্ণয়ক সূচায় যে ইয়াতে কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনৰ কথা সুধিছে কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন হ'ব লাগিলে তলৰ কোনটো হ'ব যে টিচিং ট্ৰেণ্ড থিয়ৰিটিকেল ছাবজেক্টছ আছে
both academic and co-educational areas আৰু compiled assessment test এতিয়া comprehensive evaluation মানে কি হেতু আমি জানিব লাগিব এতিয়া comprehensive evaluation মানে যেটো evaluation আমি comprehend কৰো মানে দুটা বস্তু ইয়াত থাকিবলে আমি আগত যিখিনি আলোচনা কৰি আছো একাডেমিক খিনিৰ কথা আমি আলোচনা কৰি আছো লৰাছলি কি শিকিলে তেহেতৰ একাডেমিক খিনি কি ইউনিটত কি হিহতে পালে তা লেসনত হিহতে কিমান শিকিব পাৰিলে তো অকল একাডেমিক খিনিক ইয়াত নুবুজায় কম্প্ৰিহেনসিভ ইভালুয়েশনত একাডেমিক আৰু যিখিনি কো কাৰিকুলাৰ যিখিনি এক্টিভিটিজ আছে কাৰিকুলাৰ আৰু কো কাৰিকুলাৰ এক্টিভিটিজ সকলোখিনিকে বুজাব লৰাছলি খেলা ধুলাত কেনে ধৰণৰ ইয়াৰ সামাজিকভাৱে কিমান আগবঢ়া ইয়াৰ বিহেভিয়াৰনো কেনে ধৰণৰ হয় সাংস্কৃতিক ক্ষেত্ৰত হিহতে কিমান আগবঢ়া কিমান সোশিয়াল হয় তো এই সকলোবিলাক দিশ ইয়াতে ইভালুয়েট কৰা হয় মূল্যায়ন কৰা হয় লৰাছলি গতিকে কম্প্ৰিহেনসিভ বুলি কোৱা হয় দুটাই থাকিব গতিকে উত্তৰ অপচন নম্বৰ কি হ'ব ডেফিনেটলি সি হ'ব both academic and co-educational areas শৈক্ষিক আৰু সহ-শৈক্ষিক দুটা ক্ষেত্ৰকে কম্প্ৰিহেনসিভ ইভালুয়েশনত হাঙুৰি লোৱা হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 5 ইয়াতে সুধিছে which one of the following means is not appropriate for formative assessment যে তলৰ কোনটো উপায় গঠনমূলক বা গঠনীয় মূল্যায়নৰ বাবে উপযুক্ত নহয় যে তলৰ কোনটো গঠনীয় মূল্যায়নৰ বাবে বা ফৰ্মেটিভ এসেসমেন্টৰ বাবে এপ্ৰোপ্ৰিয়েট নহয় যেহেতু আমি ফৰ্মেটিভ এসেসমেন্টৰ বিষয়ে আলোচনা কৰি আহিলো গতিকে নিশ্চয় ইয়াৰ উত্তৰটো আমি দিব পাৰিম প্ৰথমটো কৈছে অ্যাসাইন ওয়ার্ক ডেফিনেটলি অ্যাসাইন ওয়ার্কটো আমি ফৰ্মেটিভ এসেসমেন্টত দিবই পাৰো কাৰণ অ্যাসাইন ওয়ার্ক মানে কি লৰাছলিক যিকোনো আমি এটা ওয়ার্ক কামত হিহতক নিযুক্ত কৰিব পাৰো হিহতকতে আমি এটা প্ৰজেক্টটো দিব পাৰো হৰু তো হেতুৰ জৰিয়তে আমি হিহতৰ কি শিকিলে এটো জানিব পাৰো গতিকে যিকোনো হিহতক এক্টিভিটি বা যিকোনো হিহতক ওয়ার্ক আমি অ্যাসাইন কৰিব পাৰো কামত নিযুক্ত কৰিব পাৰো আৰু সেই কামৰ জৰিয়তে আমি হিহতক এসেস কৰিব পাৰো যে হিহতে সেই লেসনটোৰ বিষয়ে হিহতে কিমান শিকিব পাৰিলে ঠিক আছে তো এইটো আমি ফৰ্মেটিভ এসেসমেন্টত এপ্লাই কৰিব পাৰো অ্যাসাইন ওয়ার্ক তাৰ পিছত অৰেল কোৱেশ্চনছ ডেফিনেটলি এটোটো আমি আগত আলোচনা কৰি আহিছো গতিকে ফৰ্মেটিভ এসেসমেন্টত আমি বিশেষকৈ অৰেল কোৱেশ্চন আমি বেছিকৈ হুদু ক্লাস কৰি থাকতে লৰাছলিক 2-4টা প্ৰশ্ন আমি হুধিয়ে দিও গতিকে এটো কি হল অৰেল কোৱেশ্চন হল আৰু সেই অৰেল কোৱেশ্চনৰ পৰা আমি অনুমান কৰিব পাৰো কোনে কিমান শিকিব পাৰিলে কোনে কিমান শিকিব পৰা নাই আয়ত্ত কৰিব পৰা নাই পাঠটো আমি জানিব পাৰো আৰু সেই অনুপাতে আমি হিহতৰ কোট লাৰ্নিং গেপ আছে কোনখিনি হিহতৰ আখো আছে এখিনি জানিব পাৰি হিহতক আমি আকৌ শিকাব পাৰো গতিকে এটো ফৰ্মেটিভ এসেসমেন্টত হ'ব গতিকে অৰেল কোৱেশ্চন আমাৰ থাকিব পাৰে তো তাৰ পিছত সি নম্বৰ কৈছে টাৰ্মিনাল এক্সামিনেশন গতিকে এইটো আমাৰ কি হ'ব উত্তৰ হ'ব কাৰণ এইটো ফৰ্মেটিভ এসেসমেন্টৰ লগত জড়িত নহয় বা উপযুক্ত নহয় কিয় নহয় কাৰণ টাৰ্মিনাল মানে কি এটা টাৰ্ম শেষ হোৱাৰ পিছত এই এসেসমেন্টটো হ'ব আৰু এইটো আমি কোট পাইছিলো সামেটিভ এসেসমেন্ট যদি এটা টাৰ্ম এটা পিৰিয়ড এটা কোৰ্স শেষ হোৱাৰ পিছত যেটো এসেসমেন্ট হ'ব হেতু সদায় সামেটিভ এসেসমেন্ট হ'ব ঠিক আছে গতিকে এটো যেটো টাৰ্মিনাল এক্সামিনেশন এটা টাৰ্ম শেষ হোৱাৰ পিছতহে হ'ব গতিকে এটো আমাৰ ফৰ্মেটিভ এসেসমেন্টত আমাৰ এপ্ৰোপ্ৰিয়েট নহব গতিকে এটো আমাৰ কি হ'ব উত্তৰ হ'ব ঠিক আছে বাকি কোৱেশ্চন ষ্টেজ এণ্ড গেমছ এটো থাকিব পাৰে প্ৰশ্ন পৰ্যায় বা এটো খেলৰ জৰিয়তে আমি এটো এসেস কৰিব পাৰো ডেফিনেটলি পাৰো কিন্তু টাৰ্মিনাল এক্সামিনেশনটো আমাৰ ফৰ্মেটিভ এসেসমেন্টত নাহিব ঠিক আছে তো এতিয়া আহিছো নেক্সট কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে কৈছে যে which is not the right way of following for formative assessment যে গঠনমূলক মূল্যায়নৰ বাবে তলৰ দিয়াবোৰৰ কোনটো সঠিক উপায় নহয় আগৰ কোৱেশ্চনৰ দৰে একেটাই কোৱেশ্চন হয় একই কোৱেশ্চন হয় যে গঠনীয় মূল্যায়ন বা গঠনমূলক মূল্যায়নৰ বাবে কোনটো এপ্ৰোপ্ৰিয়েট নহয় তলত দিয়া প্ৰথমত কৈছে given assignment সো এটোটো আমি আগৰ কোৱেশ্চনটো পাইছো তো এইটো আমাৰ উপায় হয় কোনটো উপায় নহয় হুদিছে গতিকে এইটো ফৰ্মেটিভ এসেসমেন্টত আমি এপ্লাই কৰিব পাৰো হিহতক অ্যাসাইনমেন্ট দিব পাৰো তাৰ পিছত অৰেল কোৱেশ্চন এটোটো আমি দিব পাৰো অলপ আগতে আমি আলোচনা কৰিলে তাৰ পিছত কৈছে সেশন এক্সামিনেশন গতিকে এইটোই আমাৰ উত্তৰ হ'ব কাৰণ এইটো ফৰ্মেটিভ এসেসমেন্টৰ লগত জড়িত নহয় সেশন এক্সামিনেশন কেতিয়া হ'ব এটা সেশন শেষ হোৱাৰ পিছত হ'ব আৰু যেতিয়া নিৰ্দিষ্ট এটা পিৰিয়ড এটা সেশন এটা কোৰ্স বা এটা টাৰ্ম শেষ হোৱাৰ পিছত হ'ব এটো সদায় সামেটিভ এসেসমেন্ট হ'ব ঠিক আছে তো এইটো আমাৰ কি হ'ব ইয়াৰে এই প্ৰশ্নটোৰ উত্তৰ হ'ব বাকি কুইজ গেমছ আমি ফৰ্মেটিভ এসেসমেন্টটো আমি দিব পাৰো সো এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which principle is mainly based on school based assessment যে কোনটো নীতি মূলত বিদ্যালয় ভিত্তিক মূল্যায়নৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে তো ইয়াতে SB এৰ কথা সুধিছে SBA স্কুল বেসড এসেসমেন্টৰ কথা সুধিছে গতিকে তলৰ কোনটো SB এৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে হেতু হল ইয়াৰে প্ৰশ্ন তো প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে আমি জানিব লাগিব যে স্কুল বেসড এসেসমেন্ট নো কি হয় সো স্কুল বেসড এসেসমেন্ট বা যাক আমি SBA বুলি কওঁ এটো এটা সিস্টেমেটিক প্ৰসেস হয় আৰু ইয়াত ফুল কন্ট্ৰোল কাৰ্ড থাকে এই যেটো এসেসমেন্ট হ'ব ইয়াত ফুল কন্ট্ৰোল কাৰ্ড থাকিব স্কুল অৰ্গানাইজেশনছ বা টিচাৰ্ছৰ থাকিব গতিকে ফুল ইয়াত কন্ট্ৰোল থাকিব স্কুল অৰ্গানাইজেশনছ বা টিচাৰ্ছৰ থাকিব গতিকে সেই কাৰণে ইয়াক স্কুল বেসড এসেসমেন্ট বুলি কোৱা হয় আৰু ইয়াৰ জৰিয়তে টিচাৰ্ছ সকলক কি কৰিব হেল্প কৰিব
ষ্টুডেণ্টছৰ ইণ্ডিভিজুৱেল লাৰ্ণিঙৰ ক্ষেত্ৰত হেল্প কৰিব গতিকে ল'ৰা ছোৱালীৰ যাতে ইণ্ডিভিজুৱেল লাৰ্ণিং হয় তো তাত হেল্প কৰিব শিক্ষকসকলক ঠিক আছে তো ইয়াত কি কৰিব পাৰে এই SBAত শিক্ষকসকলক কেনেদৰে হেল্প কৰে ইয়াত হেল্প কৰিব ডায়াগন'চিং দ্য লাৰ্ণিং প্ৰব্লেমছ যে ল'ৰা ছোৱালীৰ মাজত কি লাৰ্ণিং প্ৰব্লেম আছে সিহঁতক কিয় শিকিব পৰা নাই ক'ত সিহঁতৰ আখোৱা আছে সেই প্ৰব্লেমবিলাক ডায়াগন'জ কৰিব পাৰিব পৰীক্ষা কৰিব পাৰিব এই SBAৰ জৰিয়তে গতিকে SBA স্কুল বেছ এছেছমেণ্টে শিক্ষকক সহায় কৰিব ল'ৰা ছোৱালীৰ কি লাৰ্ণিং গেপ আছে ক'ত কি লাৰ্ণিঙত প্ৰব্লেম আছে সেইখিনিক ডায়াগন'জ কৰিব পাৰিব পৰীক্ষা কৰিব পাৰিব সো তাৰ উপৰি কি কৰিব পাৰিব ইহঁতৰ যিখিনি এচিভমেণ্ট সিহঁতে কি এচিভ কৰিলে ল'ৰা ছোৱালী কি লাভ কৰিলে বা সিহঁতে কিমান শিকিব পাৰিলে তাৰ ওপৰত বেছ কৰি সিহঁতক ফাৰ্ডাৰনো সিহঁতক কেনেদৰে শিকাব পৰা যাব যে সিহঁতে এইখিনিয়ে শিকিব পাৰিলে তো এইখিনি যে শিকিছে তো ইয়াৰ ওপৰত বেছ কৰি সিহঁতক ফাৰ্ডাৰ আৰু কি শিকাব লাগিব কেনেদৰে শিকাব লাগিব তাৰ এটা তেওঁলোকে প্লেনিঙো কৰিব পাৰে গতিকে সেইটো এটা এডভান্টেজ থাকে SBAৰ স্কুল বেছ এছেছমেণ্টৰ ক্ষেত্ৰত গতিকে SBA কমপ্লিটলি বা স্কুল বেছ যেটো এছেছমেণ্টটো কমপ্লিটলি কোনে চলায় কোনে ৰান কৰে টিচাৰ্ছবিলাকে ৰান কৰে শিক্ষকসকলে ৰান কৰিব আৰু ইয়াত চিলড্ৰেনৰ লগত বা ল'ৰা ছোৱালীৰ লগত বা ষ্টুডেণ্টসকলৰ লগত ইণ্টাৰেক্ট হ'ব সিহঁতৰ লগত ডেইলি বেচিছত ইণ্টাৰেক্ট হ'ব সিহঁতে ইয়াত সিহঁতৰ যিখিনি বুজিব পৰা নাই সেইখিনি শ্বেয়াৰ কৰিব যি বুজিব পাৰিছে সেইখিনিও শ্বেয়াৰ কৰিব গতিকে এটা ডেইলি বেচিছত সিহঁতৰ লগত ইণ্টাৰেক্ট হয় গতিকে ইয়াত কমপ্লিটলি ইয়াত টিচাৰ্ছৰ ওপৰত ডিপেণ্ড কৰিব SBA তো সেইটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত ইয়াত ইনফৰমেশ্যন বা যি ৰিপৰ্ট পাব প্ৰগ্ৰেছ ৰিপৰ্ট বুলি ক'ব পাৰোঁ ষ্টুডেণ্টছৰ স্কলাষ্টিক আৰু ক স্কলাষ্টিক এৰিয়া দুটাতে পাব কিন্তু সিহঁতৰ যিখিনি একাডেমিক যিখিনি ইনফৰমেশ্যন ল'ৰা ছাত্ৰ এজনৰ তো সেইখিনিও পাব তাৰ উপৰিও সিহঁতৰ ক কাৰিকুলাৰ যিখিনি বা ক স্কলাষ্টিক যিখিনি এৰিয়াছ থাকে নাচ গান খেলা ধূলা এই সকলোবিলাকৰে ইয়াত তেওঁলোকে ইনফৰমেশ্যনখিনি পাব শিক্ষকসকলে আৰু ইয়াৰ ওপৰত বেছ কৰি সিহঁতক ফাৰ্ডাৰ কেনেধৰণে ল'ৰাজনক বা সেই ছাত্ৰজনক আগবঢ়াই নিব পাৰিব বা তেওঁ জীৱনত আগবাঢ়িব পাৰিব সেই বিষয়ে এটা প্লেনিং কৰিব পাৰে সো নিশ্চয় থুলমূলকৈ বুজিব পাৰিছে স্কুল বেছ এছেছমেণ্টৰ বিষয়ে গতিকে ইয়াত যদি আমি অপশ্যনকেইটা চাওঁ ইয়াত কৈছে ষ্টুডেণ্টছ শুড গেট গুড গ্ৰেডছ এট এনি কষ্ট তো এইটোতো আমাৰ শুদ্ধ উত্তৰ নহয় কাৰণ ইয়াত স্কুল বেছ এছেছমেণ্টৰ সেইটো উদ্দেশ্য নহয় যে ভাল এটা গ্ৰেড পোৱাটো যিকোনো প্ৰকাৰে আমি ভাল গ্ৰেড পাব লাগিব সেইটো ইয়াৰ উদ্দেশ্য নহয় বিট কোৱা হৈছে দ্য স্কুল ইজ মোৰ এফিচিয়েণ্ট দেন এক্সটাৰ্নেল এক্সামিনেশ্যন বডিজ যে ইয়াত কৈছে স্কুলখন বেছি এফিচিয়েণ্ট বুলি কৈছে যে বাহ্যিক যি পৰীক্ষা সংস্থা তাতকৈ বিদ্যালয়খন বেছি দক্ষ তো সেইটো নহয় ইয়াত কোৱা হোৱা নাই যে স্কুলবিলাক বেছি দক্ষ হয় এক্সটাৰ্নেল এক্সামিনেশ্যন বডি যিবিলাক থাকিব তাতকৈ যে স্কুল বেছি দক্ষ সেইটো কথাও ইয়াত কোৱা হোৱা নাই চিট যদি চাওঁ আমি এছেছমেণ্ট শুড বি ভেৰি ইকনমিকেল যে মূল্যায়ন অতি অৰ্থনৈতিক হ'ব লাগে মানে ইকনমিকেল হ'ব লাগে কম খৰচত বা কম পইচাতে হ'ব লাগিব তেনেধৰণৰ নহয় এইটো ইয়াৰ উদ্দেশ্য নহয় ডিড যেটো কৈছে সেইটো আমাৰ উত্তৰ হয় ইয়াত কৈছে যে টিচাৰ নো বেটাৰ অফ দিয়াৰ লাৰ্নাৰ্ছ এবিলিটিজ এজ কম্পেয়াৰ্ড টু এক্সটাৰ্নেল এক্সামিনাৰ্ছ যে এক্সটাৰ্নেল যি এক্সামিনাৰ আহিব তেওঁলোকতকৈ টিচাৰ্ছসকলে বেছি জানে লাৰ্নাৰ্ছৰ এবিলিটিবিলাকৰ বিষয়ে যে কোনজন লাৰ্নাৰৰ কি এবিলিটি আছে কোনজন ছাত্ৰৰ কি এবিলিটি আছে কি সিহঁতৰ পাৰদৰ্শিতা আছে কিমানখিনি পাৰে কোনজন ছাত্ৰই কিমানখিনি জানে কি শিকিব পাৰিছে সিহঁতৰ কি এবিলিটিছ আছে ক্ষমতা আছে দক্ষতা আছে সেইখিনি এজন শিক্ষকে বেছি ভালদৰে জানিব এক্সটাৰ্নেল এক্সামিনাৰ্ছবিলাকতকৈ গতিকে ডেফিনেটলি এজন এক্সটাৰ্নেল যি এক্সামিনাৰ্ছ আহিব তেওঁ এদিনৰ বাবে আহিব গতিকে তেওঁৰ বেকগ্ৰাউণ্ড নাজানে বা তেওঁৰ আগৰ হিষ্ট্ৰী নাজানে লাৰ্ণিং হিষ্ট্ৰী বা প্ৰিভিয়াছ নলেজ কি আছে এইবিলাক একো নাজানে গতিকে সেইকাৰণে তেওঁতকৈ বেটাৰ শিক্ষকজনে জানিব গতিকে সেইটো স্কুল বেছ এছেছমেণ্টৰ লগত ইয়াত জড়িত হয় তো ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফৰ্মেল এছেছমেণ্ট সো ইয়াতে সুধিছে যে তলৰ কোনটো আনুষ্ঠানিক মূল্যায়ন নহয় কোনটো ফৰ্মেল এছেছমেণ্ট নহয় তো আমি ফৰ্মেল আৰু ইনফৰ্মেল এছেছমেণ্ট প্ৰথম কুৱেশ্যনটোতে আমি আলোচনা কৰিছিলোঁ যে ফৰ্মেল হ'ব লাগিলে যিবিলাক এছেছমেণ্ট আমি ফৰ্মেলি কৰোঁ সেইটো আমাৰ ফৰ্মেটিভ এছেছমেণ্টত থাকিব পাৰে আৰু ছামেটিভ এছেছমেণ্টতো আমি ফৰ্মেল এছেছমেণ্ট কৰিব পাৰোঁ ঠিক আছে তো ফৰ্মেল এছেছমেণ্ট মানে যিটো আমি ফৰ্মেলি আনুষ্ঠানিকভাৱে যিটো কৰোঁ যেনে ধৰক ইয়াত এছাইনমেণ্টৰ কথা কৈছে পেপাৰৰ কথা কৈছে কুইজৰ কথা কৈছে ডিছকাশ্যনৰ কথা কোৱা হৈছে গতিকে কোনটো নহয় সুধিছে এছাইনমেণ্টটো যদি চাওঁ ডেফিনেটলি এইটো এটা ফৰ্মেল এছেছমেণ্ট হয় ল'ৰা ছোৱালীক আমি এটা এছাইনমেণ্ট দিব পাৰোঁ সিহঁতক আমি গ্ৰুপ বনাই দিব পাৰোঁ গ্ৰুপত সিহঁতক বেলেগ বেলেগ টপিক দিলোঁ তাৰ ওপৰত সিহঁতক এছাইনমেণ্ট দিব পাৰোঁ গতিকে তেনেধৰণে আমি সিহঁতক দিব পাৰোঁ ইয়াৰ অৰ্থ কি হ'ব এইটো ডেফিনেটলি ফৰ্মেল হ'ব এটা
ঠিক তেনেদৰে পেপাৰ দিব পাৰোঁ সিহঁতক পেপাৰত সিহঁতক কিবা লিখিব দিব পাৰোঁ গতিকে প্ৰশ্ন বনালোঁ প্ৰশ্ন বনাই সিহঁতক লিখিব দিলোঁ আমাৰ যিবিলাক এক্সামিনেশ্যন হয় ডেফিনেটলি এইবিলাক কি হয় ফৰ্মেল এছেছমেণ্ট হয় তাৰপিছত আমি কুইজ দিলোঁ কুইজটো আমাৰ কি হ'ব ফৰ্মেল এছেছমেণ্টতে পৰিব কাৰণ আমি সিহঁতৰ কাৰণে এপ্ৰপ্ৰিয়েট কুইজ আমি আগতে ছেট কৰিব লাগিব সেই হিচাপত আমি সিহঁতক কুইজ দিব পাৰোঁ তাৰ জৰিয়তে আমি সিহঁতক এছেছ কৰিলোঁ গতিকে এইটো এটা ফৰ্মেল এছেছমেণ্ট দিয়া হয় কিন্তু যিটো ডিছকাশ্যন হ'ব ডিছকাশ্যনটো কিন্তু আনুষ্ঠানিক মূল্যায়ন নহয় এইটো অনানুষ্ঠানিক হ'ব যিকোনো টপিক এটাৰ ওপৰত সিহঁতক আমি ডিছকাশ্যন কৰিব দিলোঁ তাত সিহঁতে নিজৰ নিজৰ মনৰ ভাৱবিলাক সিহঁতে প্ৰকাশ কৰিব পাৰিব ক'ব গতিকে এইটো আনুষ্ঠানিক নহয় অনানুষ্ঠানিক হয় ইনফৰ্মেল হ'ব কিন্তু ফৰ্মেল বুলি ক'লে আমাৰ যিকোনো আমি যিবিলাক ফৰ্মেলি আমি যিবিলাক এক্সাম কৰিম তো সেইবিলাক আমাৰ ফৰ্মেল এছেছমেণ্টত পৰিব আমি মৌখিক যদি প্ৰশ্ন যদি থাকে ইয়াতে অৰেল কুৱেশ্যনৰ কথা ইয়াত নাই যদি অৰেল থাকে সেইটো কিন্তু আমাৰ ইনফৰ্মেল হ'ব এইটো ফৰ্মেল নহয় মৌখিকভাৱে মোৰ মনত যি আহিছে ল'ৰা ছোৱালীক আমি প্ৰশ্ন সুধিব পাৰোঁ গতিকে ডিছকাশ্যনটো ঠিক তেনেধৰণৰ নহয় এইটো ইনফৰ্মেল হয় আৰু ফৰ্মেল কুইজ পেপাৰ এছাইনমেণ্ট এইবিলাক হৈছে ফৰ্মেল এছেছমেণ্ট হ'ব ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব তো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9লৈকে ইয়াতে সুধিছে দ্য মষ্ট ইম্পৰ্টেণ্ট মেথড অফ ইভেলুৱেশ্যন ইজ যে মূল্যায়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতিটো হ'ল যে মূল্যায়নৰ গুৰুত্বপূৰ্ণ পদ্ধতি কোনটো হ'ব পাৰে তো বহুতকেইটা পদ্ধতি আছে ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি কোনটো হ'ব তো অপশ্যন আছে কণ্টিনিউছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন কণ্ডাক্টিং অবজেক্টিভ ছেশ্যন এণ্ড এক্সামছ মেইনটেইনিং দ্য কিউমুলেটেড ৰেকৰ্ডছ অফ ষ্টুডেণ্টছ এণ্ড ছেশ্যন বেছড ইভেলুৱেশ্যন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব কণ্টিনিউছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন যাক আমি CCE বুলি জানো CCE ডেট মিনছ কণ্টিনিউছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন তো এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি হয় কাৰণ কিয় কাৰণ এই যিটো ইভেলুৱেশ্যন CCE এইটো কণ্টিনিউৱাছলি হ'ব কণ্টিনিউৱাছলি মানে নিৰন্তৰভাৱে বা অবিৰতভাৱে হ'ব সদায় হ'ব ডেইলি ক্লাছত হ'ব ডিউৰিং ক্লাছত সিহঁতৰ এছেছমেণ্ট হ'ব যিটো আমি ফৰ্মেটিভ এছেছমেণ্টত পাইছিলোঁ গতিকে কণ্টিনিউৱাছলি হ'ব লাগিব এনেধৰণৰ নহয় যে এমাহৰ মূৰত 6 মাহৰ মূৰত 3 মাহৰ মূৰত তেনেধৰণৰ নহয় ইয়াত কণ্টিনিউৱাছলি হ'ব লাগিব ডিউৰিং ক্লাছত এছেছমেণ্ট হ'ব লাগিব গতিকে ইয়াক কণ্টিনিউৱাছ বুলি কোৱা হৈছে আৰু কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন যাক সামগ্ৰিক মূল্যায়ন বুলি কোৱা হয় তো কম্প্ৰিহেনচিভ ইভেলুৱেশ্যনৰ বিষয়ে আমি আগৰ এটা প্ৰশ্ন পাইছিলোঁ য'ত আমি আলোচনা কৰিছিলোঁ যে কাৰিকুলাৰ আৰু কো কাৰিকুলাৰ দুয়োটা ইয়াতে দিশ চোৱা হ'ব অকল সিহঁতে কাৰিকুলাৰ বা সিহঁতৰ একাডেমিকটোৱে চোৱা নহ'ব একাডেমিকৰ লগতে সিহঁতৰ কো কাৰিকুলাৰ এক্টিভিটিছখিনিও বা স্কলাষ্টিক আৰু কো স্কলাষ্টিক দুয়োটা এক্টিভিটি চোৱা হ'ব ইয়াতে ইভেলুৱেট কৰা হ'ব ল'ৰা ছোৱালী অকল যে একাডেমিকটোৱে চোৱা হৈছে আৰু সেই হিচাপত সিহঁতক গ্ৰেড দিয়া হৈছে তেনেধৰণৰ নহয় ইয়াত দুয়োটা গতিকে সামগ্ৰিক দিশটো চোৱা হয় এজন ব্যক্তিৰ এজন ছাত্ৰৰ সামগ্ৰিকভাৱে সিহঁত কিমানখিনি আগবাঢ়িছে সেইটো ইভেলুৱেট কৰা হয় গতিকে কণ্টিনিউৱাছলি হ'ব লাগিব আৰু কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন হ'ব লাগিব গতিকে এই মেথডটো মষ্ট ইম্পৰ্টেণ্ট মেথড হয় ইভেলুৱেশ্যনৰ ঠিক আছে বাকীকেইটা যি ইয়াত ছেশ্যন এক্সামৰ কথা কৈছে অবজেক্টিভ ছেশ্যনৰ কথা কৈছে একিউমুলেটেড ৰেকৰ্ডছৰ কথা কোৱা হৈছে বা ছেশ্যন বেছ ইভেলুৱেশ্যনৰ কথা কোৱা হৈছে তো এইবিলাকত এজন ব্যক্তিৰ এজন ছাত্ৰৰ কম্প্ৰিহেনচিভ দিশটো তাত পোৱা নাযায় সেই ছাত্ৰজনৰ সকলো দিশৰে তাত ইভেলুৱেট কৰা নহয় ঠিক আছে তো সেইকাৰণে যিহেতু ল'ৰা ছোৱালীক আমি কম্প্ৰিহেনচিভ ইভেলুৱেট কৰিব লাগিব সামগ্ৰিক সিহঁতৰ বিকাশ কিমান হৈছে এইটো জানিব লাগিব তো সেইটো কাৰণে CCEটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ হয় ঠিক আছে চ' এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10লৈকে ইয়াতে সুধিছে হুইচ টাইপ অফ ইভেলুৱেশ্যন ফ'কাছেছ অন দ্য আইডেণ্টিফিকেশ্যন অফ ডেফিচিয়েঞ্চিছ এণ্ড ডিফিকাল্টিছ অফ দ্য লাৰ্ণাৰ যে কোন ধৰণৰ মূল্যায়নে শিক্ষাৰ্থীৰ অভাৱ আৰু অসুবিধা চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে গতিকে কেনেধৰণৰ মূল্যায়ন হ'ব যিয়ে শিক্ষাৰ্থীৰ অভাৱখিনি বা কি অসুবিধা আছে সেইখিনি চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে গতিকে অপশ্যনত আছে সামেটিভ ইভেলুৱেশ্যন ফ'ল' আপ ইভেলুৱেশ্যন ডায়েগনষ্টিক ইভেলুৱেশ্যন আৰু ক্ৰাইটেৰিয়ন ৰেফাৰেঞ্চড ইভেলুৱেশ্যন গতিকে সামেটিভৰ বিষয়টো আমি জানিলোৱে বা ক্ৰাইটেৰিয়ন ৰেফাৰেঞ্চড ইভেলুৱেশ্যনৰ বিষয়ে আমি আলোচনা কৰিলোঁ গতিকে ইয়াত উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ডায়েগনষ্টিক ইভেলুৱেশ্যন বুলি কোৱা হয় যে ইয়াত কি কৰা হয় ডায়েগন'জ কৰা হয় ডায়েগনষ্টিক ইভেলুৱেশ্যনত কি কৰা হয় ডায়েগন'জ কৰা হয় ল'ৰা ছোৱালীৰ ক'ত আখোৱা আছে সেইটো বিচাৰ কৰা হয় এতিয়া ল'ৰা ছোৱালীৰ আখোৱা আছে ল'ৰা ছোৱালী শিকিব পৰা নাই জাষ্ট আমি সেইটো যদি জানো তেনেহ'লে তাত আমি যে ৰিমেডিয়েল টিচিং সিহঁতক দিম বা সিহঁতৰ আখোৱাখিনি যে দূৰ কৰিব লাগিব গতিকে সেইখিনি কৰাৰ বাবে আমি এপ্ৰপ্ৰিয়েটলি জানিব লাগিব যে সিহঁতৰ ক'ত অসুবিধা হৈ আছে গতিকে সেই অসুবিধাখিনি আমি পৰীক্ষা কৰিব লাগিব এতিয়া ধৰক আমাৰ বেমাৰ হৈছে আমাৰ গাটো বেয়া লাগি আছে অসুস্থ মই কিন্তু ডক্টৰৰ ওচৰত গ'লে ডক্টৰজনে সেয়া পৰীক্ষা কৰিব ডায়েগন'জ কৰিব যে মোৰ আচলতে ৰোগ ক'ত হৈছে কি ৰোগ হৈছে পৰীক্ষা কৰিব তাৰপিছত সেই অনুপাতে তেওঁ কি মেডিচিন দিব এতিয়া গা বেয়া বুলি আমি যিকোনো মেডিচিনটো খালে আমাৰ কামত নাহিব ঠিক তেনেদৰে এটি শিশুৰ যে লাৰ্ণিং গেপ আছে বা আখোৱা আছে আখোৱাটো ক'ত আছে
কিমানখিনি আখৰ আছে সেইখিনি আমি পৰীক্ষা কৰিব লাগিব আৰু তাৰ বাবে যেটো ইভালুৱেচন কৰা হয় হেতুকে ডায়াগনস্টিক ইভালুৱেচন বুলি কোৱা হয় ঠিক আছে নিশ্চয় বুজিব পাৰিছে গতিকে আমাৰ ইভালুৱেচন যিবিলাক ইনষ্ট্ৰাকচন কেনেদৰে দিয়া হয় তাৰ ওপৰত বেছ কৰি ভাগ কৰা হয় সামেটিভ ইভালুৱেচনো আছে আমাৰ ঠিক তেনেদৰে প্লেসমেন্ট ইভালুৱেচন আছে প্লেসমেন্ট ইভালুৱেচনত আমাৰ কি হয় যে যেটো টিচিং লাৰ্নিং প্ৰসেস হেতু আৰম্ভ হোৱাৰ আগতে ইয়াৰ ইভালুৱেচনটো কৰা হয় ইয়াত কি কৰা হ'ব যে হেই শিশুটিৰ প্ৰিভিয়াস নলেজ কিমান আছে অলৰেডি হতে কিমান কথা জানি আহিছে কিমান কথা হতে জানে প্ৰিভিয়াস নলেজ হতৰ কিমান আছে হেইখিনি পৰীক্ষা কৰা হয় গতিকে তাৰ ওপৰত বেছ কৰি তেতিয়া কি হ'ব যেতিয়া এই প্লেসমেন্ট ইভালুৱেচন কৰিব তাৰ ওপৰত বেছ কৰি হতক টিচিং লাৰ্নিং এক্টিভিটিজ বিলাক হতক কি দিব লাগিব হেতু অনুমান কৰিব পাৰে শিক্ষক গৰাকী গতিকে এজন ছাত্ৰৰ ইমানখিনিয়ে নলেজ আছে প্ৰিভিয়াস গতিকে হেই অনুবাদে তেওঁ প্ল্যান কৰিব হেই অনুবাদে তেওঁ টিচিং লাৰ্নিং এক্টিভিটিজ বিলাক তেওঁক দিব পাৰিব টিচিং লাৰ্নিং এক্টিভিটিজ বিলাক তেওঁক দিব পাৰিব গতিকে হেতু প্লেসমেন্ট ইভালুৱেচন হয় ইয়াতে যেটো ফলো আপ ইভালুৱেচনৰ কথা কোৱা হৈছে ফলো আপ ইভালুৱেচনটো হৈছে একেবাৰে সহজ ফলো আপ কৰি যোৱা হয় শিশুটি কি শিকিব পাৰিলে সেইখিনি গোটে ইনফৰমেশনখিনি গেদাৰ কৰা হয় তাৰ পিছত আখোৱা আছে তো সেইখিনি প্ৰিভিয়াস যিখিনি হতৰ কাম হতে কৰিলে বা প্ৰিভিয়াস যিখিনি হতে ওয়ার্ক কৰিলে বা এক্টিভিটি কৰিলে সেইখিনি আকৌ ৰিইভালুৱেট কৰা হ'ব পুনৰ মূল্যায়ন কৰা হ'ব গতিকে হিয়তে তাৰ পৰা হিয়তৰ কিমানখিনি আৰু বেনিফিট হল কিমান শিকিলে সেইখিনিকো ফলো কৰা হয় গতিকে এনেদৰে ফলো আপ কৰা হয় এই ইভালুৱেচনটো গতিকে ফলো আপ ইভালুৱেচন বুলি কোৱা হয় গতিকে ইনষ্ট্ৰাকচনৰ যেটো ধৰণ অনুযায়ী বেলেগ বেলেগ আমাৰ ইভালুৱেচন হ'ব পাৰে ঠিক আছে তো এতিয়া আইছো 11 নম্বৰ প্ৰশ্নলৈকে ইয়াতে আপোনালোকে আনসাৰ দিব লাগিব কমেন্ট বক্সত আপোনালোকে আনসাৰটো দিব ইয়াৰ কি উত্তৰ হ'ব তো নেক্সট ভিডিওত ইয়াৰ উত্তৰটো আমি আলোচনা কৰিম প্ৰশ্নটো হৈছে which of the following properties must be present in a standard test method যে প্ৰমাণিক পৰীক্ষা পদ্ধতিত তলৰ কোনটো ধৰ্ম উপস্থিত থাকিব লাগে গতিকে ইয়াত কোৱা হৈছে যে স্ট্যান্ডার্ড টেস্ট যেটো মেথড ইয়াতে তলৰ কোনটো থাকিব লাগে উপস্থিত থাকিব লাগে হেতু হল প্ৰশ্ন ইভালুৱেচন এণ্ড এপ্লিকেবিলিটি validity and evaluation expansiveness evaluation and feasibility আৰু validity reliability and feasibility তো কোনটো ইয়াৰ উত্তৰ হ'ব আপোনালোকে উত্তৰটো কমেন্ট বক্সত জনাব তো আজিৰ এই ভিডিওত আমি এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিলো পৰৱৰ্তী ভিডিওত আমি আন কিছু কোৱেশ্চন ডিসকাস কৰিম গতিকে পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ